নে অসমীয়া মিডিয়াৰ হিন্দীত 6জন কেণ্ডিডেট যেহেতু BTCত নাই এই কারণে 6জন কেণ্ডিডেটক বাহিৰৰ পৰা লোৱা হৈছে আৰু এই 6টা পোস্ট নললে অলরেডি 2017 পৰা হি স্কুলবিলাকত হিন্দী শিক্ষক নাই গতিকে এই হিন্দী শিক্ষকটো দিব লাগিব কাৰণ এই যিমানখিনি টেট আহিছিলে ইয়াত হিন্দী শিক্ষক নাই এই হিন্দী শিক্ষকটো মেৰিটত অহা নাই বা সিলেকশন হোৱা নাই এই কারণে এই 6জনটো লোৱা হৈছে So 6.32 আমিহে চৰকাৰক ডিমান্ড কৰি পেলাই সেই আন্দোলন কৰাৰ পিছত চুক্তিত আমি লিখি আনিছো কাৰণটো এইটো যে বিটিআৰ অঞ্চলত বহুত ভেঞ্চাৰ স্কুল আছে আৰু সেই স্কুলবিলাকো প্ৰয়োজন আছে চ' সেই প্ৰয়োজন সাপেক্ষে নিড বেছ স্কুল আমাৰ যিবিলাক আছে প্ৰভিঞ্চিয়েলাইজ কৰিব লাগে বুলি 6.3 ক্লজটো অনা হৈছে ইয়াৰ আধাৰতে 10খন কলেজ প্ৰভিঞ্চিয়েলাইজ কৰা হ'ল ইয়াৰ আধাৰতে কিছুমান হায়াৰ ছেকেণ্ডাৰী স্কুল প্ৰভিঞ্চিয়েলাইজ কৰাৰ কাৰণে সিলেকশন কৰা হৈছে ইয়াৰ আধাৰতে হাই স্কুল আৰু এমই এলপিও কিছুমান অলৰেডি সিলেক্ট কৰা হৈছে যিসকলে RTEৰ নমছত পৰে যিসকলৰ যি অঞ্চলবিলাকত স্কুলত প্ৰয়োজন আছে ইটো চাই পেলাই কিছুমান সিলেকশন কৰি আমি অলৰেডি অসম চৰকাৰৰ তাত পঠাই দিছো অসম চৰকাৰে হয়তো নেক্সট বাজেট সেশনত ইটো আনিব পাৰে তো সেই কাৰণে আজি কোনোবাই আন্দোলন কৰিছে মই একো নকওঁ কিন্তু তেখেত সকলো বুজি পায় যে বিভিন্ন সমস্যাবিলাক আমাৰ তৰফৰ পৰা আমি 100% ক্লিয়াৰ যে আমি বিচাৰো যে স্কুলবিলাক নিড বেছত প্ৰভিঞ্চিয়েলাইজ হ'ব লাগে কিন্তু অসম চৰকাৰৰ যিটো প্ৰভিঞ্চিয়েলাইজেশ্যন এক্ট আছে বিভিন্ন পলিচি আছে এই পলিচিৰ আধাৰত কামবিলাক হয় তো এই কাৰণে আমি ফ্ৰিকুৱেণ্টলি দুইটা চৰকাৰৰ মাজত আলোচনা কৰি আছো গতিকে তেখেতসকলে যাতে কোঅপাৰেট কৰে আৰু আমি চেষ্টা কৰিম যে কম সময়ৰ ভিতৰত এই প্ৰব্লেমটো সলভ কৰিবৰ কাৰণে আমি চেষ্টা কৰিম আজি 2017 পিছত প্ৰথমবাৰ LP আৰু MEৰ কাৰণে আমাৰ শিক্ষক নিযুক্তি হ'বলৈ গৈ আছে আমি যি 1200তকৈ অধিক SIO পাইছিলোঁ এই SIOৰ পৰা আমাৰ ফ্ৰেছ যিবিলাকে টেট পাছ কৰি আছিলে তেখেতসকলৰ পৰা 900জন মেৰিট বেচিছত সিলেকশন কৰি পেলাই আজি এপইণ্টমেণ্ট দিয়া হৈছে আৰু 2017 পৰা এতিয়ালৈকে আমাৰ LP আৰু MEত এপইণ্টমেণ্ট হোৱা নাছিলে সেইকাৰণে বহুত ভেকেণ্ট পোষ্ট আছিলে বহুত অসুবিধা হৈছে তো সেইকাৰণে আজি এপইণ্টমেণ্টটো দিয়া হ'ল ইয়াৰ পিছত আৰু 314জন আমি 99ৰ শিক্ষককো আজি এপইণ্টমেণ্ট দিম বৰমাত এই 314জন 99ৰ শিক্ষকসকলে 1999 চনৰ পৰাই বিভিন্ন স্কুলত তেখেতসকলে কাম কৰি আছিলে কিন্তু তেখেতসকলৰ চাকৰি ৰেগুলাৰ নোহোৱাৰ ফলত তেখেতসকলে বহুত অসুবিধাত আছিলে গতিকে আজি বিটিআৰ চৰকাৰৰ আমি পলিচি এটা লৈ পেলাই এই পোষ্টৰ পৰাই 314টা পোষ্ট আমি 99 শিক্ষকক দিয়া হৈছে আৰু আমাৰ আৰু টেট পাছ কৰা ফ্ৰেছ কেণ্ডিডেট আছে আৰু আমাৰ 6 মান্থ টেটৰ আমাৰ কেণ্ডিডেটসকল আছে তেখেতসকলক কম সময়ৰ ভিতৰতে আমাৰ প্ৰায় 800 মান পোষ্ট ইতিমধ্যে SIOৰ কাৰণে 600 পঠোৱা হৈছে আৰু 200 পঠাম তো সি SIO হৈ আহিব আৰু সি SIO হৈ অহাৰ লগে লগে আমাৰ 6 মান্থ টেটৰ যিখিনি বাকী আছে আৰু ফ্ৰেছ টেট যিখিনি পাছ কৰি আছে তেখেতসকলকো এপইণ্টমেণ্ট দিয়া হ'ব আজিৰ এপইণ্টমেণ্টত কিছুমান প্ৰশ্ন ছ'চিয়েল মিডিয়াবিলাকত আনিছে যে ইয়াত কিছুমান মেৰিট থকা ল'ৰা ছোৱালী পোৱা নাই মেৰিট নথকাই পাইছে তেনেকুৱা একো নহয় আমি এটা এক্সপাৰ্ট কমিটি এটা বনাই দিছিলোঁ আৰু সেই এক্সপাৰ্ট কমিটিত খুব নিকা মানুহ যিসকলে নেকি বহুত দিনৰ পৰা শিক্ষকতা কৰি আছে সমাজত কাম কৰি আছে খুব নিকা মানুহবিলাকক দ্বাৰাই আমি এটা কমিটি গঠন কৰিছিলোঁ আৰু তেখেতসকলে চাইছে ইয়াত কি হৈছে কিছুমান দিল্লীত থকা কিছুমানৰ লেংগুৱেজ 1 লেংগুৱেজ 2 প্ৰব্লেম থকা তেনেকা বহুতৰে ৰিজেক্ট হৈছে তো সেই কথাবিলাক বহুতে বুজি পোৱা নাই আৰু তেখেতসকলে বিভিন্ন কথাবিলাক ছ'চিয়েল মিডিয়াত কৈছে আজি এইখন প্ৰগ্ৰাম শেষ হোৱাৰ পিছত আমাৰ ছেক্ৰেটাৰী ডাইৰেক্টৰ আৰু টিমে এক্সপাৰ্ট টিমে একেলগে প্ৰেছ মিট কৰি এই গোটেই কথাখিনি বুজাই দিয়া হ'ব